নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি এয়াৰপৰ্টৰ ভেকেন্সি যোনবোৰ মুকলি হৈছে সেইবোৰ আলোচনা কৰিম ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব সো সম্পূৰ্ণ যেতিয়া ভিডিঅ'টো চাব গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি আপোনালোকৰ এয়াৰপৰ্টৰ ভেকেন্সি আহিছে বহুত দিন আনা নাছিল বহুত দিন মূৰত এয়াৰপৰ্টৰ ভেকেন্সি লৈ আহিছো যেটো বহুতে কমেন্ট কৰিছিল যে দাদা এয়াৰপৰ্টৰ ভেকেন্সি লাগে সো সম্পূৰ্ণ ভিডিঅ'টো চাওক ভালেমান আপোনালোকৰ পোষ্ট আছে এয়াৰপৰ্টৰ আপোনালোকৰ সিটিং জব আছে ফিল্ডৰ জব আছে এয়াৰপৰ্টৰ সম্পূৰ্ণ খালি ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন বুজি যাব তাৰ আগতে যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে অসমৰ প্ৰাইভেট ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে নলবাৰী শিলচৰ তেজপুৰ যদি ইন্টাৰেষ্টেড চাব পাৰে বহুত এটা ভাল ভিডিঅ' ইটো বহুতে কালি মিছ কৰিছে বিহু বুলি চাই ল'ব বহুত এটা ভাল ভিডিঅ' অল আছাম প্ৰাইভেট জব ভেকেন্সি চলি আছে ৰিলায়েন্স জিঅ'ৰ ভেকেন্সিবোৰ চাব পাৰে যদি ইন্টাৰেষ্টেড হয় আমি সময় নষ্ট নকৰি যোনটো আজিৰ ভেকেন্সি আহিছে এয়াৰপৰ্টৰ ভেকেন্সি গুৱাহাটী এয়াৰপৰ্ট বা শিলচৰ আপোনালোকৰ ভালেমান ভেকেন্সি আজিও মুকলি হৈছে ডাইৰেক্ট ইণ্টাৰভিউ হ'ব কোনো এক্সাম নহয় কোনো ফিজ নহয় দিব নালাগে ডাইৰেক্ট এক্সাম হ'ব ফ্ৰেছাৰ্ছো পাৰিব আবেদন কৰিব থকা খোৱাৰ সুবিধা থাকিব লগতে মেডিকেল ফেচিলিটিছখিনিও থাকিব প্ৰথম আহিছে আপোনালোকৰ অফিচাৰ AONCSৰ ভেকেন্সি এইটো ৰোল হ'ব আপোনালোকৰ টাৰ্মিনেলৰতে ৰোল হ'ব টাৰ্মিনেলৰ বাহিৰত যাব নালাগে এচিষ্ট কৰিব লাগিব পেছেঞ্জাৰক কিবা যদি চেক ইন কৰাতে প্ৰব্লেম পাইছে বেগেজ সাৰ্ভিস হওক বা কিবা যদি কুৱেৰিজ থাকে আপোনালোকৰ পেছেঞ্জাৰৰ সেইবোৰ গোটেইখিনি চাব লাগিব সেফটিখিনি হৈ আছে না নাই সো এইখিনি গোটেইখিনি চাব লাগিব অফিচাৰ সিকিউৰিটিৰ ভেকেন্সি স্ক্ৰিনিং পেছেঞ্জাৰ মানে যেটা এৰোপ্লেনত পেছেঞ্জাৰজন উঠিব তাৰ আগতে যোনটো আপোনালোকৰ সিকিউৰিটি এটা হেই হৈ যায় মেচিনৰ ভিতৰত সোমাই দিয়ে সেইটো আপোনালোকৰ তাতে ইনচাৰ্জ হিচাপে কাম কৰিব লাগিব লাগেজৰ হওক বা কাৰ্গো ফেচিলিটিজ হওক এইবোৰ গোটেইখিনি মনিটৰ কৰিব লাগিব যাতে কাস্টমাৰে ভালদৰে সিকিউৰিটি হৈ আছে না কাস্টমাৰ যাতে যোনবোৰ বস্তু প্লেনত নিব নলাগে সেইবোৰ যাতে বস্তু লৈ না যায় সেইবোৰ গোটেইখিনি আপোনাৰ ৰেসপন্সিবল হ'ব সেফটি আৰু কমপ্লায়েন্সৰ ওপৰতে গোটেইখিনি হ'ব প্ৰটোকল অফিচাৰ AONCS ইন দা ৰোল অফ ৰেম্পত আপোনালোকৰ ডিউটি হ'ব কোঅৰ্ডিনেট কৰিব লাগিব গ্ৰাউণ্ড হ্যান্ডলিং এক্টিভিটিজ গ্ৰাউণ্ডৰ যোনবোৰ এক্টিভিটিজ হয় আপুনি নিশ্চয় থাম্বনেইলত দেখা পাই যাম ফটোখন এবাৰ দেখাই দি আছো এইটোৱে আপোনালোকৰ ৰেম্পৰ ডিউটি হয় এইটো টি-শাৰ্ট পিন্ধি গোটেইখিনি গ্ৰাউণ্ডত যায় কাম চাব লাগে গোটেই চোৱাচিতা কৰিব লাগে ইনচাৰ্জ হিচাপে কোঅৰ্ডিনেট কৰিব লাগিব গ্ৰাউণ্ড ষ্টাফৰ হৈতে তাৰ পিছত এনচিওৰ কৰিব লাগিব যাতে সেফটি কমপ্লায়েন্সখিনি মেইনটেইন হৈ আছে না এফিচিয়েন্ট টাৰ্ন এৰাউট খিনি হৈ আছে না কমিউনিকেশ্যন খিনি ভালদৰে হৈ আছে না ষ্টাফ আৰু পেছেঞ্জাৰ আৰু পাইলটৰ ভিতৰত আৰু অপাৰেচন গোটেইখিনি পঢ়ি ল'ব এইবোৰ গোটেইখিনি ভালদৰে দিয়া আছে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ তেতিয়ালে গ্ৰেজুৱেচন লাগিব যদি ফ্ৰেছাৰ্ছ হয় আৰু অভিজ্ঞতা থাকিলে 12 পাছৰ পাৰিব কিন্তু গ্ৰেজুৱেচন লাগিব যদি ফ্ৰেছাৰ্ছ হয় কোনো টেটু হ'ব নালাগিব বডিত যদি টেটু আছে ইন্টাৰভিউতে ডিসকোৱালিফাইড হৈ যাব এটা কাৰণে টেটু যদি আছে ইন্টাৰভিউত যাবলৈ নালাগে ফ্লেক্সিবল ৱৰ্কিং টাইম হ'ব ৰটেশন শিফটত কিবা নাইট শিফট হ'ব কিন্তু দৰমহা ইয়াৰ পৰা মানে জানে বহুত ভাল দৰমহা দিয়ে 25 to 30000 25 নহয় 21 মান দিয়ে থাকে 21 22 মান দিয়ে এক্সপেৰিয়েন্স হলে ভালেমান দৰমহা পাই যায় ভেলিড এখন পাসপোৰ্ট হ'ব লাগে আপুনি জানে এয়াৰপৰ্টত যদি চাকৰি কৰে যেহেতু আমাৰ গুৱাহাটী যোনটো এয়াৰপৰ্ট হেতো কিদিন ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট হৈ যাব তাতে পাসপোৰ্ট লাগিবই ভেলিড এখন পাসপোৰ্ট লাগিব যদি আপুনি এয়াৰপৰ্টত চাকৰি কৰিব খুজি আছে পাসপোৰ্ট নাই ইটাই মনাই থব মই নেক্সট যেতিয়া ইন্টাৰভিউ হয় মই তেতিয়া আৰু ভিডিঅ' বনাম আপুনি তেতিয়া ইন্টাৰভিউলৈ যাব পাৰিব সো পাসপোৰ্টখন মনাই থব পাসপোৰ্টখন গুৱাহাটী পাসপোৰ্ট অফিচত আহিলে আপোনালোকৰ বেছি টাইম নালাগে জলদি হৈ যাব যদি ভালকে ডকুমেন্টখিনি সাবমিট কৰে আৰু এক্সপেৰিয়েন্স কেণ্ডিডেট যদি হয় তেতিয়ালে প্ৰিভিয়াছ এপইন্টমেন্ট লেটাৰখন লৈ যাব লাগিব কিন্তু এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্সে পাৰিব ফ্ৰেছাৰ্ছ পাৰিব ভালদৰে লিখাই আছে গুৱাহাটীত আপোনালোকৰ ইন্টাৰভিউ আছে 17 জানুৱাৰী 8টা পৰা 10টা বজালৈ হ'ব এম্পোৰিয়াম স্কিল ট্ৰেইনিং ইনষ্টিটিউট সৰ্দাৰ জি বিল্ডিং নিয়াৰ সৌৰজে ষ্টেডিয়াম অপজিট অফ চেন্ট্ৰেল জেল NH37 লখৰা গুৱাহাটী সো ইন্টাৰেষ্টেড হলে ইন্টাৰভিউলৈ যাব পাৰিব আৰু এটা যেটা আপুনি এপ্লাই কৰিব তাৰ পিছত আপোনাৰ মেইল এটা আহি যাব তাৰ পিছত এনেকৈ ইন্টাৰভিউলৈ যাব পাৰে বা ডাইৰেক্ট ইন্টাৰভিউত যাব পাৰে মই লিংকটো তলত দি দিম বাৰু আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে কম প্ৰাইজত মেইল কৰিব পাৰে আমি খালি সদায় আপুনি জানে মই সদায় কোন কথাটো যে জব কনসালটেন্সি ভেকেন্সি আমি এটো চেনেলত পাবলিশ কৰা নহয় কাৰণ কোনোবাই যদি জব কনসালটেন্সিৰ পৰা চাই আছে আমাক যদি মেইল কৰে মেইল নকৰিব কোনোবাই যদি কোম্পানী বা অফিচৰ পৰা চাই আছে তেতিয়াহে মেইল কৰিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনাক আহিছে কেবিন এটেন্ডেন্ট গ্ৰেড টিয়াৰ ট্ৰেইনিৰ ভেকেন্সি এটো 12 পাছ হল
ফিমেলহে পাৰিব খালি পাৰিব এইটো মেলে নোৱাৰে ওপৰতো যোনটো ভেকেঞ্চি আছিলে আপোনালোকৰ অফিচাৰৰ এইটো মেল ফিমেল দুটাই পাৰিব কিন্তু যোনটো আপোনালোকৰ কেবিন এটেণ্ডেণ্ট এইটো খালি ফিমেলে পাৰিব মেলে নোৱাৰে ইণ্ডিয়ান পাছপৰ্ট হ'ব লাগিব 18 to 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব যিহেতু আপোনালোকৰ কেতিয়াবা ইণ্টাৰনেশ্যনেল যাব লাগিব পাৰে আপোনালোকৰ কেতিয়াবা অষ্ট্ৰেলিয়া কেতিয়াবা ডুবাই এনেকুৱা ধৰণৰ কাউণ্ট্ৰিজ যাব লাগিব পাৰে চ' পাছপৰ্টখন মনে থ'ব যদি আপোনালোকৰ আগলৈ ভাবি আছে যে মই কেবিন ক্ৰু বা এয়াৰপৰ্টত চাকৰি কৰিব বিচাৰি আছে 12 পাছ হ'লে হ'ল ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ পৰা আৰু কমিউনিকেশ্যন ফ্লুৱেঞ্চি হ'ব লাগিব আৰু ক্লিয়াৰিটি হ'ব লাগিব ইংলিছ আৰু হিন্দী লেংগুৱেজত আপোনালোকৰ 155 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ৱেট প্ৰপৰ্চনেট টু BMI চ' পজিটিভ বডি লেংগুৱেজ হ'ব লাগিব আৰু ৱেল গ্ৰুম হ'ব লাগিব কোনো ভিজিবল টেটু হ'ব নালাগিব এয়াৰপৰ্ট আপুনি জানে টেটু হ'লে অলপমান চাকৰি পোৱাৰ দিগদাৰ হয় চ' ড্ৰেছ কোড হ'ল ইণ্টাৰভিউৰ কাৰণে আপোনালোকৰ হাফ স্লিভ চাৰ্ট নি লেণ্ড স্কাৰ্ট ষ্টকিং আৰু ফৰ্মেল হিলছ চ' কিন্তু চাই ল'ব পাৰে বস্তুখিনি ফ্লেক্সিবল ৱৰ্কিং আৱাৰ্ছ হ'ব এইটোতো কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব ডেমনষ্ট্ৰেটিং কনফিডেন্স জব নলেজ স্কিল প্ৰেজেণ্টেবল এপিয়াৰেঞ্চ পাৰ্চনেলিটি চ' এইখিনি ভালদৰে হ'ব লাগিব চ' তলত লিংক দি আছে এপ্লাই লিংক এটা আপোনালোকে আহি এপ্লাই কৰি দিব পাৰিব তলত লিংকটো দিয়া আছে গুৱাহাটীৰ ভেকেঞ্চি এইটো এটা এপ্লাইনত ক্লিক কৰিলে গুৱাহাটীতে ইণ্টাৰভিউটো হৈ যাব ফৰ্ম এখন আহিব ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল বেছি টান কাম নহয় চ' নেক্সট ভেকেঞ্চি চিনিয়ৰ কেবিন এটেণ্ডেণ্ট আগৰটো আছিল ফ্ৰেছাৰ্ছৰ এইটো হৈছিলে এক্সপিৰিয়েঞ্চৰ ভেকেঞ্চি ট্ৰেইনিৰ কাৰণে মিনিমাম 21 ইয়াৰ্ছ হ'ব লাগিব 3 ইয়াৰ্ছ এটা কণ্টিনিউৱাছ ফ্লাইং এক্সপিৰিয়েঞ্চ হ'ব লাগিব আৰু একে আপোনালোকৰ যোনটো ড্ৰেছ কোড আগৰ নিচিনা কমিউনিকেশ্যন স্কিল ডেমনষ্ট্ৰেটিং এইখিনি গোটেইখিনি ভাল হ'ব লাগিব এইটো এপ্লাই লিংক দিয়া আছে এপ্লাইনত ক্লিক কৰিলে ফৰ্ম এখন আহি যাব এই ফৰ্মখন ফিল আপ কৰি দিব ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল বায়'ডাটাৰ সৈতে তাৰপিছত ইণ্টাৰভিউৰ কাৰণে গুৱাহাটীতে মাতাব যদি গুৱাহাটী চিটিখন চিলেক্ট কৰে যদি বাহিৰৰ চিলেক্ট কৰে কলকাতা বা চিলেক্ট নকৰে তেতিয়াহ'লে বাহিৰৰ মাতিব পাৰে চ' কোনোবাই যদি চাব খোজে কেনেকুৱা জববোৰ আহিছে ইণ্ডিয়া এয়াৰলাইনৰ অফিচিয়েল ৱেবছাইটত যাই চাব পাৰে মই দেখাই দি আছোঁ তলত বহুতে নহ'লে ভাবিব ফেক জব যিহেতু আপুনি জানে ইউটিউবখন আপোনালোকৰ এয়াৰপৰ্টৰ ফেক জব দি ভৰি আছে সেইটো কাৰণে এটা আহি চাই ল'ব পাৰে এইটো ইণ্ডিগৰ অফিচিয়েল ৱেবছাইট এটা মই কৈ দিলোঁ এইবোৰ চাকৰি ওলাইছে তলত আপোনালোকৰ যোনটো লোকেশ্যন মই ক'লোঁ যোনটো 17ত ইণ্টাৰভিউ আছে এটা চাব পাৰে গুৱাহাটীৰ আপোনালোকৰ 17 জানুৱাৰীত ইণ্টাৰভিউ আছে ৰিপৰ্টিং টাইম 8টা পৰা 10টা বজালৈ যোনটো আপোনাৰ অফিচাৰৰ ভেকেঞ্চি সেইটোৰ কাৰণে আৰু চাব পাৰে পঢ়ি ল'ব পাৰে এইখিনি বস্তু আৰু তলত কেবিন ক্ৰু কেতিয়া ইণ্টাৰভিউ হ'ব মই সেইটো দেখাই দিম আপোনালোকক এপ্লাইনত ক্লিক কৰি এপ্লাই কৰি দিব পাৰিব 13 জানুৱাৰীত হৈ গ'ল আৰু তলত আছে চিন্তা কৰিব নালাগে মেঘালয়ৰ পৰা যদি কোনোবাই চাই আছে মেঘালয়তো হৈ গ'ল আৰু তলত চিন্তা কৰিব নালাগে ইণ্টাৰভিউ হৈয়ে থাকে আপোনালোকৰ কেবিন ক্ৰু ইণ্টাৰভিউ বহুত জল্দি হৈ থাকে আপোনালোকৰ বেছি গেপ নাথাকে মই দেখাই দি আছোঁ আপোনালোকক গুৱাহাটীৰ আৰু কেতিয়া ইণ্টাৰভিউ হয় এইটো আপোনাৰ গুৱাহাটী ইণ্টাৰভিউ আৰু হ'ব 21 জানুৱাৰীত 9টাৰ পৰা 12টা বজালৈ দ্য ক্লিক হোটেল পুবালি পথ নিয়াৰ হায়াত হস্পিটেল উডাল বাক্ৰা লাল গণেশ গুৱাহাটী চ' চাব পাৰে গুৱাহাটী বুলিয়ে নহয় বেলেগ লোকেশ্যনৰো এড্ৰেছটো এটা পাই যাব আপোনালোকে যদি যোৰহাট শিলচৰ এনেকুৱা ধৰণে চাইছে তেতিয়াও পাৰিব ইণ্টাৰভিউলৈ যাব মই দেখাই দি আছোঁ আপোনালোকক যদি আছে থাকে আপুনি চিন্তা কৰিব নালাগে ভেকেঞ্চিবোৰ ওলাই থাকে এইটো আপোনালোকৰ গুৱাহাটীত আৰু ইণ্টাৰভিউ হ'বলৈ গৈ আছে 30 তাৰিখেও পাৰিব হোটেল পৰাগ কণ্টিনেণ্টেলত পাণবজাৰৰ যোনখন আছে চ' এনেকুৱা ভেকেঞ্চি আপোনালোকৰ আহিয়ে থাকে এটা চাই ল'ব পাৰে বেলেগ লোকেশ্যনো পাই যাব গুৱাহাটীতো পালে লগতে বেলেগ লোকেশ্যনখিনিও পাই যাব চাই ল'ব পাৰে আপোনালোকৰ সুবিধা মতে ইণ্টাৰভিউৰ কাৰণে গ'লে হ'ল চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব আপোনালোকৰ কাৰণে কষ্ট কৰি ভিডিঅ'বোৰ বনাই থকা হয় সেইটো কাৰণে এটা লাইক কৰি দিব আগলৈ কেনেকুৱা ধৰণৰ ভেকেঞ্চি বিচাৰি আছে সেইটো মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব নাপাহৰিব কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনতে সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে যদি জইন কৰা কৰি দিব তেতিয়া ভাল আপডেটবোৰ পাই থাকে আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকে